নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 2 ছেশ্যন 3 চিড শ্বয়িং এণ্ড প্লেণ্টিং মেটেৰিয়েল। এই চাব ইউনিটটোৰ যিখন অনুশীলন সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আগৰ ভিডিঅ'টোত ইয়াৰে আধা অংশ আলোচনা কৰিছোঁ। আজি ৰৈ যোৱা অংশটো আলোচনা কৰিম। তেতিয়াহ'লে আচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকৰ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰি আগৰ ইউনিটটো যদি উত্তৰসমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 3, পটিং কি? ট্ৰেড বনোৱাৰ পদ্ধতি প্ৰদৰ্শন কৰা বা লিখা। পটিঙৰ অৰ্থ হ'ল বীজৰ বিচনা বা পলিথেইনৰ বেগৰ পৰা গছ গছনিবোৰক পাত্ৰৰ মিশ্ৰণত থকা পাত্ৰলৈ স্থানান্তৰ কৰা। পটিঙৰ পদ্ধতিসমূহ তলত দিয়া ধৰণৰ। প্ৰথম পদ্ধতিটো হৈছে পাত্ৰ ভৰোৱা। টবত ভৰোৱা গছৰ আকাৰ আৰু বৃদ্ধিৰ অভ্যাস অনুসৰি পাত্ৰৰ বাছনি কৰা হয়। অতিৰিক্ত পানী নিষ্কাশন নিশ্চিত কৰিবলৈ ভিত্তিত নিষ্কাশন ফুটা কৰা হয়। নিষ্কাশন ফুটাটোৰ মাটিৰ টাইলছৰ টুকুৰাৰে ঢাকি দিয়া হয় যাতে শিপাৰ মাধ্যমটো পানীৰে বাহিৰলৈ ওলাই নাযায়। পানী নিষ্কাশনৰ গাঁতটো বন্ধ নহ'বলৈ পাত্ৰটোৰ তলত 3 পৰা 5 চেণ্টিমিটাৰ আকাৰৰ ডাঙৰ ডাঙৰ ক্ৰক ৰাখিব লাগে। তাৰ ওপৰত মোটা বালিৰ ডাঠ তৰপ এটা ৰাখি শেষত বাকী থকা পাত্ৰটোত পাত্ৰৰ মিশ্ৰণেৰে ভৰাই দিয়া হয়। পাত্ৰটোৰ মুখৰ পৰা 2.5 চেণ্টিমিটাৰ পানী ধৰি ৰাখিব বাবে। দ্বিতীয় পদ্ধতিটো হৈছে ৰোপণ। নাৰ্চাৰীৰ বিচনাৰ পৰা সুস্থ শিপাযুক্ত কটা বা সুপ্ৰতিষ্ঠিত শিপাৰ গ্ৰহণ থকা গছজোপা সাৱধানে খান্দি উলিওৱা হয়। তেতিয়া ইয়াক মাটিৰ শিপাত বলটোৰ সৈতে টপ মিশ্ৰণৰ মাজত ৰখা হয়। মাটিৰ বটলটোৰ চাৰিওফালে পাত্ৰটোৰ মিশ্ৰণটো ভৰাই লওক। মিশ্ৰণটোত ঠাৰিডালৰ চাৰিওফালে ভালদৰে টিপি কম্পেক্ট কৰি লওক। প্ৰশ্ন নম্বৰ 4, নাৰ্চাৰীত গছ গছনি কঠিন হোৱাৰ বিষয়ে বুজাই দিয়া বা বুজাই লিখা। পুলি কঠিন হোৱাৰ আন একো নহয়। ৰোপণৰ বাবে আঁতৰোৱাৰ আগতে কিছুদিন নাৰ্চাৰীৰ বিচনালৈ পানী ৰখাৰ বাহিৰে আন একো নহয়। ৰোপণৰ জোকাৰণি সহ্য কৰিব পৰাকৈ সাজু কৰিবলৈ পুলিবোৰ কঠিন কৰাটো প্ৰয়োজনীয়। মাটি প্ৰস্তুত কৰাৰ অলপ পলম হোৱা আৰু পুলিৰ আকাৰ অতিমাত্ৰ হোৱাৰ পৰিস্থিতিটো ইয়াৰ প্ৰচলন কৰা হয়। প্ৰশ্ন নম্বৰ 5, সাধাৰণ নাৰ্চাৰীৰ পোক পৰুৱা কীট পতংগ আৰু ৰোগৰ বৰ্ণনা কৰা। কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ বিষয়ে লিখা। সাধাৰণ নাৰ্চাৰী পোক পৰুৱা কীট পতংগ আৰু ৰোগসমূহ তলত উল্লেখ কৰা হ'ল আৰু কি উপায় অৱলম্বন কৰি তাক নিৰূপণ কৰিব পাৰি তাৰ বিষয়ে লিখা হ'ল। প্ৰথম ৰোগটো হৈছে ডেম্পিং অফ। তাক ৰোধ কৰিবলৈ ফৰ্মেলিন 2%, কপাৰ অক্সিক্লৰাইড 2 গ্ৰাম প্ৰতি লিটাৰ, ড্ৰনছ বা কাৰ্বেণ্ডাজিম 2 গ্ৰাম প্ৰতি লিটাৰেৰে মাটি বীজাণুমুক্ত কৰা। দ্বিতীয় ৰোগটো হৈছে পাতৰ দাগ। মানকোবেজ 3 গ্ৰাম প্ৰতি লিটাৰ স্প্ৰে কৰা। তৃতীয় ৰোগটো হৈছে পাতৰ শনি। ট্ৰাইএজছ 0.25 মিলিলিটাৰ প্ৰতি লিটাৰত। চতুৰ্থ ৰোগটো হৈছে এফিড। ডাইমেথোয়েট 2 মিলিলিটাৰ প্ৰতি লিটাৰত। নিম তেল 2 পৰা 4 মিলিলিটাৰ প্ৰতি মিলিলিটাৰ দিলে এই ৰোগটো নাইকিয়া কৰিব পাৰি। নেক্সট প্ৰশ্নটো হৈছে স্তম্ভবোৰ মিলোৱা। এৰ লগত বিৰ ফালটো মিলাবলৈ দিছে। এৰ ফালে দিয়া হৈছে 1 2 3 কৈ মাৰ্কিং কৰা হৈছে আৰু বিৰ ফালে ABC এনেকৈ দিয়া হৈছে। গতিকে এইখিনি আৰু বিখিনিৰ লগত মিলাব দিছে। যিহেতু এইখিনিত মই লিখি দিছোঁ আৰু উত্তৰটো তলত লিখি দিছোঁ, এইখিনি তোমালোকে মিলাই ল'ব পাৰিবা। 1ৰ লগত মিলিব C, 2ৰ লগত মিলিব D, 3ৰ লগত A আৰু 4ৰ লগত B।